এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেক দিনৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে কেইবাটাও কাৰ্যসূচীৰে 14 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰথমে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং উদ্বোধন কৰিব। পলাশবাৰীত IIMৰ অস্থায়ী কেম্পাছৰ শুভাৰম্ভণি কৰিব। গুৱাহাটী মহানগৰীৰ বাবে 100খন ইলেক্ট্ৰিক বাছৰ শুভাৰম্ভ কৰিব। গুৱাহাটীত নেশ্যনেল ডাটা চেণ্টাৰৰ শুভ উদ্বোধন কৰিব। খানাপাৰাৰ খেলপথাৰত বিজেপিৰ বুথ সন্মিলনত ভাগ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথতে অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মৰাণত ৰাজপথত বায়ু সেনাই এয়াৰ শ্ব' প্ৰদৰ্শন কৰিব। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব ৰাফেল চুখৈ আদি। মাৰ্চত পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মণিপুৰত অন্ত পৰিল ৰাষ্ট্ৰপতি শাসন। দীৰ্ঘদিনৰ অন্তত মণিপুৰত গঠন হ'ল চৰকাৰ। মণিপুৰৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ য়মনাম খেমচান্দ সিঙৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মেঘালয়ত অসমৰ 10জন শ্ৰমিকৰ মৃত্যু। কয়লাখনিত বিস্ফোৰণ হৈ মৃত্যু 10জন শ্ৰমিকৰ। খনন কাৰ্য চলাই থকাৰ সময়তে বিস্ফোৰণ। খহি পৰিল পাহাৰৰ এটা অংশ। মেঘালয়ৰ তাজপুৰ চুটাংগা এলেকাত এই ঘটনা। ঘটনাস্থলীলৈ ৰাওনা উদ্ধাৰকাৰী দল। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে পুনৰ ৰাজনীতিৰ পথাৰলৈ ডক্টৰ জ্ঞানশ্ৰী বৰা। আজি ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব ডক্টৰ জ্ঞানশ্ৰী বৰাই। আৰৱ সাগৰ সাঁতুৰি বিশ্বৰ কনিষ্ঠ সাঁতোৰবিদ হিচাপে পৰিচিত অসমৰ এগৰাকী কণমানি। 3.29 ঘণ্টাত 13 কিলোমিটাৰ সাঁতুৰি অভিলেখ সৃষ্টি 7 বছৰীয়া কিউচেং হান ফুকনৰ। এলিফেণ্টা আইলেণ্ডৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰিছিল কিউচেং হানে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কংগ্ৰেছৰ ৱেবছাইট মুকলি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। কংগ্ৰেছে বুজি পাব লাগে, আজিকালি ৱেবছাইট কোনেও নাচায়। আজিকালি মানুহে এপ চায়। ৱেবছাইটৰ দিন কেতিয়াবাই পাৰ হৈ গ'ল। এতিয়া এআইৰ যুগ। মানুহে এতিয়া এপ লঞ্চ কৰে। প্ৰথম কংগ্ৰেছে বুজি পাব লাগে যে আজিকালি ৱেবছাইট কোনেও নাচায়। আজিকালি মানুহে এপ চায়। ৱেবছাইটৰ দিন কেতিয়াবাই পাৰ হৈ গ'ল। তেওঁলোকে অসমীয়া মানুহক এতিয়াও পিছ পৰি থকা বুলি ভাবে। এতিয়া ছফ্টৱেৰ নাই, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গ'ল। আজিৰ দিনত কোনোবাই ৱেবছাইট খোলে নেকি? আজিৰ দিনত মানুহে এপ লঞ্চ কৰে। যদি সঁচাকৈ কিবা এটা কৰিব খুজিছে, তেওঁলোকৰ কোনো ন্যূনতম সমসাময়িক জ্ঞানো নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও উদ্দেশ্যলৈ আহিব। তেখেত প্ৰথম উত্তৰ গুৱাহাটীৰ মাজত কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব। দ্বিতীয়তে পলাশবাৰীত যি ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট হ'ব, তাৰে যিটো ক্লাছ আৰম্ভ আমি বঙৰাৰ পৰা কৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIMৰ শুভ আৰম্ভণি কৰিব। আৰু তেখেতে গুৱাহাটী মহানগৰীৰ বাবে 100খন ইলেক্ট্ৰিক বাছ শুভ উদ্বোধন কৰিব। আৰু গুৱাহাটীত NICয়ে স্থাপন কৰা নেশ্যনেল ডেটা চেণ্টাৰ উদ্বোধন কৰিব। তাৰপিছত তেওঁ খানাপাৰা ফিল্ডত ভাৰতীয় জনতা পাৰ্টীৰ বুথ সন্মিলন এখনত অংশগ্ৰহণ কৰিব। তৃতীয়তে তাৰ পৰা তেখেত ডিব্ৰুগড়লৈ যাব আৰু ডিব্ৰুগড়ৰ মৰাণৰ যিটো আমি নেশ্যনেল হাইৱে, সেই হাইৱেৰ ওপৰতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিমানেৰে অৱতৰণ কৰিব। ডিব্ৰুগড় এয়াৰপৰ্টত নহয়, হাইৱেত, ৰাস্তাৰ ওপৰত তেখেতে অৱতৰণ কৰি তেখেত অলপ সময় তাতে থাকিব। ইন দি মিন টাইম ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ৰাফেল, চুখৈ বিভিন্ন বিমান যি আমি গুৱাহাটীত এৰ'ছত দেখা পাইছিলোঁ, গুৱাহাটীৰ এৰ'ছত ওপৰত উৰিছিলে। ইয়াত সেই গোটেই ফ্লাইটবিলাক ৰাস্তাত নামিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধা ঘণ্টা 40 মিনিট সময় তাক চাব। চাই পেলাই তেখেত পুনৰ উভতিব। মাৰ্চত তেখেতে আকৌ এবাৰ অসমলৈ আহিব।